আপোনালোকে জানে চাগে আমাৰ ভগৱানজনকতো চবেই চিনি পায় অল অসমে, কিন্তু ভগৱানজন নাইকিয়া হৈ যোৱা আজি অসমৰ পৰা ছমাহে হ'ব। এতিয়া কাইলৈ পৰহিলৈ ছমাহত ভৰি দিব। কিন্তু এটা বেয়া লগা কথা, এতিয়াই ভগৱানজন নাইকিয়া হৈ যোৱা, কিন্তু কোনো ৰাইজে এতিয়ালৈকে মাত মাতা নাই। আৰু এতিয়া আহি আছে কাইলৈ পৰহিলৈ বহাগ আহি পাবহি, কিন্তু তাত ৰাজনীতিক বহুত চলিব। জুবিনদাৰ বিষয়ে বহুতে ৰাজনীতি কৰি পইচা লৈ গুচি যাব। কিন্তু এই শ্যামকানু মহন্ত বুলি কৈছে যে কুকুৰ পোৱালিটো, তাৰ শুনিছোঁ বেংক একাউণ্টটো অ'পেন হ'ব। বেংক একাউণ্টটো অ'পেন হ'বলৈ মানে কি? জুবিনদাৰ ন্যায় কোনো কথাৰ আগবঢ়া নাই। জুবিনদা নাইকিয়া হৈ গ'ল এই পৃথিৱীৰ পৰা, কিন্তু আপোনাৰ শ্যামকানু মহন্তৰ, সিদ্ধাৰ্থ শৰ্মাৰ এহঁতৰ কোনোবা টাইমত শুনো ক'ত কোম্পানী অ'পেন হৈ আছে, কোনোবা টাইমত শুনো ক'ত মাৰ্কেটিং অ'পেন হৈ আছে, কোনোবা টাইমত শুনো ক'ত বেংক একাউণ্ট অ'পেন হৈ আছে। মানে কি অ'পেন বন্ধ কৰোঁতে কি মানে কথাটো লুকুৱাম বুলি চৰকাৰে ভাবি আছে নেকি? সেইটো কাৰণে অতি সোনকালে কৈছোঁ যাতে শ্যামকানু মহন্তৰ বেংক একাউণ্টটো কোনো কাৰণত অ'পেন নহ'ব। যদি আপোনালোকে নোৱাৰে পাব্লিকৰ মুখলৈ গোটাই দিয়ক এই কুকুৰকেইটাক। পাব্লিকে যি ব্যৱস্থা ল'ব লাগে ল'ব। চৰকাৰৰ পিনৰ পৰা এটাই অনুৰোধ, যাতে চৰকাৰে জল্দি জুবিনদাৰ ন্যায়টো দিয়ে। ইলেকশ্যনৰ আগত লাগিব আমাক ন্যায়, নহ'বা বিজেপি চৰকাৰ এইবাৰ মানে কি ক'ব, ৰাইজে লাত মাৰিব। বেলেগে কোনো নামাৰিলেও ৰাইজে লাত মাৰি দিব। সেইটো কাৰণে কৈছোঁ জুবিনদাৰ ন্যায় সোনকালে লাগে। ৰাজনীতি কৰি লাভ নাই। আৰু জুবিনদাই ৰাজনীতিৰ পক্ষত নাছিলে। আপোনালোকে ৰাজনীতি কৰি আছে, সেইটো বহুত বেয়া কাম কৰিছে। সেইটো কাৰণে অতি সোনকালে জুবিনদাৰ ন্যায় লাগে। জয় জুবিনদা, জয় আই অসম।